বিধায়ক নিৰ্বাচিত হোৱাৰ পাছতে একচন মুদত মাজুলীৰ বিধায়ক ভুৱন গাম ফলাফল ঘোষণাৰ পৰৱৰ্তী দিনাই মাজুলীৰ সামগ্ৰীত গৰাখহনীয়া পৰিদৰ্শন ভুৱন গামৰ গৰাখহনীয়া স্থলীত উপস্থিত হৈয়ে জিলা আয়ুক্তৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল ভুৱন গাম গৰাখহনীয়া পৰিদৰ্শনৰ বাবে উচ্চপদস্থ বিষয়াক আজি আমন্ত্ৰণ কৰাৰ পিছতো খহনীয়াস্থলীত উপস্থিত নহল কোনো চৰকাৰী উচ্চপদস্থ বিষয়া ইয়াকে লৈ খঙতে টিঙিৰি তোলা আৰু আৱেগিক হৈ পৰিল বিধায়ক ভুৱন গাম বৰ্তমানৰ জিলা উপায়ুক্তক কেইবাবাৰো সামগ্ৰীৰ গৰাখহনীয়া স্থানলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ পিছতো আজি কোপতি পৰিদৰ্শন নকৰাত খঙে ক্ষোভে মাজুলীৰ উচ্চপদস্থ চৰকাৰী বিষয়া কৰ্মচাৰীক সামগ্ৰীৰ পৰাই ভুৱন গামে দিলে সকিয়নি মাজুলীত চিনেমাৰ এক্টৰ আৰু ৰ'দত গাৰ ৰং সলনি হ'ব বুলি ভবা বিষয়া নালাগে বুলিও ধমক দিলে ভুৱন গামে মোৰ ইয়াত কোনো কালাৰ চেঞ্জ হ'ব বুলি অফিচাৰ মোক নালাগে মোৰ নিচিনা দৌৰিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা ইয়াত কষ্ট কৰিব পৰা অফিচাৰ লাগিব মই যিটো দেখিছোঁ কালাৰ চেঞ্জ হ'ব বুলি ৰ'দত আহিব নোৱাৰা অফিচাৰ মোক নালাগে মই আজি ইয়াত যিবোৰ গৰাখহনীয়া হৈছে আজিলৈকে মই মাননীয় মুখ্যমন্ত্ৰীক মই এটাই জনাম যে ইয়াত চিনেমা এক্টৰ অফিচাৰ মোক নালাগে কালাৰ চেঞ্জ হ'ব এনেকুৱা গৰাখহনীয়া ইয়াত যাব পাৰিব লাগিব চাপৰিত যাব পাৰিব লাগিব এনেকুৱা অফিচাৰ লাগিব মই এনেকুৱা অফিচাৰ কাৰণ ইয়াত যদি কালাৰ চেঞ্জ হ'ব বুলি অফিচাৰ কোনোবা যদি অফিচাৰ থাকিব বিচাৰে ইয়াত মই সম্ভৱ নহয় মই ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জনাম মই আজি অফিচাৰ কিছুমান ইয়াত মাতিছিলোঁ অফিচাৰ মই অহা নাই কাৰণ এনেকুৱা এটা আমাৰ মাজুলী মানুহ সমস্যা থকাৰ পিছত তেখেতসকল নহাৰ কাৰণে মই ইয়াত দুখিত মই চকু মানি ওলাইছোঁ মই ইয়াত তেখেতকো জনাইছিলোঁ মই দুবাৰ তিনিবাৰ মই পঠিয়াইছিলোঁ আজিলৈকে অহা নোৱাৰে মই এনেকুৱা ডিচি নালাগে এনেকুৱা মোৰ অফিচাৰ নালাগে